নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহি পাঠলৈ। আজি আমি এই ভিডিঅ'টোত যোৱা দেওবাৰে হৈ যোৱা ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ যিখন প্ৰশ্ন কাকত তাৰ প্ৰথম 50টা কুৱেশ্যন যিকেইটা GS পৰ্চনত বিলং কৰে, সেই 50টা কুৱেশ্যন ছল্ভ কৰি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। প্ৰথমটো কুৱেশ্যনত সুধিছে যে শিখ গুৰু টেগ বাহাদুৰ তেওঁ অসমত ভ্ৰমণ কৰিছিল আৰু ধুবুৰীত এটা গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিছিল। তেওঁ কাক একম্পেনী কৰি অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাম সিং। অসম যিহেতু তন্ত্ৰ মন্ত্ৰৰ এখন ঠাই বুলি বিশ্বাস কৰিছিল বহিৰাগত যিসকল আক্ৰমণকাৰী তেওঁলোকে, গতিকে ৰাজা ৰাম সিঙে তেওঁৰ আক্ৰমণৰ সময়ত গুৰু টেগ বাহাদুৰক অনুৰোধ জনাইছিল ৰাম সিঙক একম্পেনী কৰিবৰ বাবে, আৰু সেই অনুসৰি শিখ গুৰু টেগ বাহাদুৰে অসম ভ্ৰমণ কৰিছিল আৰু ধুবুৰীত এটা গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিছিল। শুদ্ধ উত্তৰটো হৈছে ৰাম সিং। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কৈছে যে পোৱা মক্কা যিটো হৈছে গিয়াছুদ্দিন আউলিয়াৰ হোলী টম্ব, যি 1325 খ্ৰীষ্টাব্দত মৃত্যুবৰণ কৰিছিল। তেওঁৰ কি অকেজনত মৃত্যু ঘটিছিল সুধিছে। ইয়াত যিখিনি অপশ্যন দিছে সেই অপশ্যনখিনিৰ ভিতৰত এটাও শুদ্ধ নহয়। অপশ্যন ডিটো আমাৰ বিবেচনাত শুদ্ধ হ'ব লাগে। আমি বাকী যি 3টা অপশ্যন আছিল সেই 3টাত তেখেতৰ মৃত্যু ঘটিছিল বুলি কোনো প্ৰামাণিক তথ্য নাপালোঁ। ইয়াৰ গোয়িং উইথ অপশ্যন ডি। যদি আপোনালোকৰ ওচৰত কিবা অল্টাৰনেটিভ থাকে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব। এই যিটো পোৱা মক্কাৰ হোলী টম্ব গিয়াছুদ্দিন আউলিয়াৰ নামতে উৎসৰ্গিত, আৰু গিয়াছুদ্দিন আউলিয়াই হৈছে প্ৰথমগৰাকী ধৰ্মগুৰু যি আমাৰ এই প্ৰান্তত ইছলাম ধৰ্মৰ তেওঁ প্ৰচাৰ চলাইছিল বুলি বা প্ৰসাৰ ঘটিছিল বুলি বিশ্বাস কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত কৈছে যে কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক যিগৰাকী ভাৰতবৰ্ষৰ এম্পেৰৰ তেওঁৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন, অপশ্যন ডি। হৰ্ষবৰ্ধন তেওঁ হিউৱেন চাঙৰ ভাৰত আগমনৰ সময়ত ভাৰতবৰ্ষৰ ৰজা আছিল, আৰু সেই সময়ত আমাৰ কামৰূপ প্ৰান্তত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ভাস্কৰ বৰ্মনে, আৰু তেওঁলোকৰ দুয়োৰে মাজৰ যি মিত্ৰতা সেই মিত্ৰতা খুব এক লেখত ল'বলগীয়া মিত্ৰতা আছিল সেই সময়ৰ, গতিকে শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কৈছে যে ভাৰতবৰ্ষৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বাই এৰিয়া কি? মাটিকালিৰ ফালৰ পৰা ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ জিলাখন কি সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কচ্ছ। এই কচ্ছ যিখন আছে গুজৰাটত। 2011 চেঞ্চাছ অনুসৰি প্ৰায় 45,652 স্কোৱাৰ কিলোমিটাৰেৰে এইখন হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট। আৰু যদি বাই পপুলেশ্যন সোধে, এইটো আছিল এৰিয়া। যদি পপুলেশ্যনৰ কথা সোধে তেতিয়াহ'লে পপুলেশ্যনৰ একৰ্ডিং আটাইতকৈ যিখন লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট সেইখন হৈছে মহাৰাষ্ট্ৰত অৱস্থিত থানে। তাত প্ৰায় 1.1 কোটি জনসংখ্যাই বাস কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 5টো আমি চাওঁ। ইয়াত কৈছে যে লংগেষ্ট ৰেলৱে ৰুট লাইজ ইন বিটুইন হুইচ পেয়াৰ অফ ৰেলৱে ষ্টেচন? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিব্ৰুগড় কন্যাকুমাৰী। বিবেক এক্সপ্ৰেছ নামৰ যিখন ট্ৰেইন সেইখন এই লাইনটোত চলাচল কৰে, আৰু যিটো ছেকেণ্ড লংগেষ্ট ৰুট সেইটো হৈছে জম্মু এণ্ড কন্যাকুমাৰী। ইয়াত যিটো জম্মু কন্যাকুমাৰী আছিল এইটো ছেকেণ্ড পজিশ্যনত আছে, আৰু ফাৰ্ষ্ট পজিশ্যনত আমাৰ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ভ্ৰমণ কৰা বিবেক এক্সপ্ৰেছখন আছে। তাৰপিছত নেক্সট কুৱেশ্যনটোত সুধিছে হায়েষ্ট মটৰেবল ৰোড ইন দ্য ৱৰ্ল্ড। বিশ্বৰ ভিতৰত আটাইতকৈ উচ্চতাত অৱস্থিত পথ যাতায়াত কৰিব পৰা উপযোগী যিটো ৰাস্তা সেইটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উমলিংলা পাছ। এই উমলিংলা পাছটোক ৰিচেণ্টলি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁলোকক ৰিকগনাইজ কৰিছিল হায়েষ্ট মটৰেবল ৰোড বুলি, আৰু এইটো ইষ্টাৰ্ণ লাডাখত অৱস্থিত, গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 7ত কৈছে যে লাৰ্জেষ্ট ষ্টেচু অফ এ বাৰ্ড এট জাটায়ুপাৰা ইজ লোকেটেড ইন দ্য ষ্টেট অফ। জাটায়ুপুৰা এইটো বিখ্যাত জাটাই নামৰ যি পৌৰাণিক পক্ষী তাৰ এটা বৃহৎ আকাৰৰ মূৰ্তিৰ বাবে। সেইটোৱে লাৰ্জেষ্ট ষ্টেচু অফ এ বাৰ্ড বুলি কোৱা হয়, আৰু সেইটো কেৰেলাত অৱস্থিত, কেৰেলাৰ জাটায়ুপাৰা নামৰ ঠাইত অৱস্থিত। নেক্সট, এলাহাবাদক প্ৰয়াগৰাজলৈ নতুন নামাকৰণ কোন তাৰিখে কৰা হৈছিল সুধিছে। এইটো পূৰ্বৰ বিভিন্ন পৰীক্ষাটো আহিছে। 2018 চনৰ 16 অক্টোবৰ তাৰিখে অপশ্যন চিত যিটো দিয়া আছে। যোগী আদিত্যনাথৰ চৰকাৰে এলাহাবাদৰ পূৰ্বৰ যি নাম সেয়া সলনি কৰি তাক প্ৰয়াগৰাজলৈ পৰিৱৰ্তিত কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 9ত কৈছে যে 284 গৰাকী কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰ, তেওঁলোকে বৰ্তমানৰ যিখন কনষ্টিটিউশ্যন সেইখনক চেণ্ট্ৰেল হল অফ দ্য পাৰ্লিয়ামেণ্টত কোন তাৰিখে চাইন কৰিছিল। এইখিনি অকণমান ব্লাৰ হৈ গৈছে, হয়তো আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে, মই প্ৰশ্নটো পঢ়ি দিছোঁ সেইটো কাৰণেই। আৰু 284 গৰাকী মেম্বাৰে উক্ত পাৰ্লিয়ামেণ্টত স্বাক্ষৰ প্ৰদান কৰিছিল 1950 চনৰ 24 জানুৱাৰী তাৰিখে। কাৰেক্ট অপশ্যন ইজ অপশ্যন বি। আৰু তাৰপিছত তাৰ ঠিক দুদিনৰ পিছতে 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন কেম ইন টু ফ'ৰ্চ, আৰু সেই অনুসৰি সেই দিনটো বৰ্তমানৰ গণৰাজ্য দিৱস হিচাপে চেলিব্ৰেট কৰা হয়।
তাৰপিছত 1993 যিখন হিউমেন ৰাইট প্ৰটেকশ্যন এক্ট সেইখনক ৰিচেণ্টলি কোন বৰ্ষত এমেণ্ডমেণ্ট কৰা হৈছিল সুধিছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2019 চনত বিভিন্ন চেঞ্জেছ অনা হৈছিল সেই হিউমেন ৰাইটছ প্ৰটেকশ্যন এক্টখনক আৰু এইখনৰ মূল চেঞ্জেছসমূহ কেনেকুৱা ধৰণৰ আছিল যদি চোৱা হয় তেতিয়াহ'লে কোৱা হৈছিল যে কমিশ্যনখনৰ যি মেম্বাৰ সেয়া 2ৰ পৰা 3 গৰাকীলৈ বৃদ্ধি হ'ব য'ত এটলিষ্ট এগৰাকী মহিলা হ'ব লাগিব আৰু লগতে এ পাৰ্চন হু হেজ বিন এ জাজ অফ সুপ্ৰিম কোৰ্ট তেওঁ এই কমিশ্যনখনৰ চেয়াৰপাৰ্চন হ'ব পাৰিব বুলি এইকেইটা এমেণ্ডমেণ্ট এনেকুৱা ধৰণৰ এমেণ্ডমেণ্টসমূহ এই 2019ত অনা হৈছিল নেক্সট NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি এইটো পাৰ্লিয়ামেণ্টত কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল এখন এক্ট পাছৰ জৰিয়তে সুধিছে NIA এক্টখন চ' 2008 চনৰ 31 ডিচেম্বৰ তাৰিখে এই NIA এক্টখন পাছ কৰা হৈছিল চ' NIA গঠনৰ যিটো আঁৰৰ কাহিনী সেইটো আছিল 26/11 যিটো টেৰৰ এটেক মুম্বাইৰ যিটো ডেডলিয়েষ্ট এটেক আছিল চ' সেই কাৱাৰ্ডিছ এটেকটোৰ পিছতেই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এই এজেঞ্চিটো প্ৰতিষ্ঠা কৰিছিল আৰু এই এজেঞ্চিটোৰ কণ্ট্ৰলিং অথৰিটিও হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু বৰ্তমান হেড হিচাপে কোন আছে কুলদীপ সিং তেওঁ মুৰব্বী হিচাপে ইয়াত প্ৰতিনিধিত্ব কৰি আছে নেক্সট ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইট ইজ হোৱাট কাইণ্ড অফ লিবাৰ্টি সুধিছে ছ'চিয়েল ইকনমিক পলিটিকেল চিভিল চ' ইয়াৰ ভিতৰত আমাৰ বিবেচনাত চিভিল লিবাৰ্টিটোৱে শুদ্ধ হ'ব লাগে কিয়নো বিভিন্ন দেশত চিভিল লিবাৰ্টিসমূহ যিসমূহ আছে সেইসমূহে চিটিজেনছসমূহৰ যিসমূহ ৰাইট যিসমূহ বিল অফ ৰাইটছ সেইসমূহক প্ৰতিনিধিত্ব কৰে আৰু সেই অনুসৰি ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন সেইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত তাক ফাণ্ডামেণ্টেল ৰাইট হিচাপে যিহেতু ৰখা হৈছে গতিকে সি চিভিল লিবাৰ্টিকে ছিগনিফাই কৰিছে যেন আমাৰ অনুভৱ হয় চ' উই আৰ গোয়িং উইথ অপশ্যন বি কিন্তু যদি আপোনালোকৰ ওচৰত অল্টাৰনেটিভ আছে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 13টো চাওঁ ইয়াত কৈছে যে এখন ষ্টেটৰ বা এখন ষ্টেটৰ এটা পাৰ্টিকুলাৰ এৰিয়াক এটা পাৰ্টিকুলাৰ পাৰ্টক চিডিউল এৰিয়া বুলি কোনে ঘোষণা কৰিব পাৰে সুধিছে চ' শুদ্ধ উত্তৰটো হৈছে প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ওচৰত এই ক্ষমতাটো থাকে আৰু প্ৰেচিডেণ্টে যেতিয়া এই সিদ্ধান্তটো লয় তেতিয়া হি টুক ইট অনলি আফটাৰ এ কনচালটেশ্যন অফ দ্য গভৰ্ণৰ অফ দ্য ষ্টেট চ' এখন বিশেষ ৰাজ্যৰ ৰাজ্যপালৰ লগত কনচালটেশ্যন কৰাৰ পিছত প্ৰেচিডেণ্টে এই পাৱাৰটো তেওঁ এক্সাৰচাইজ কৰিব পাৰে চ' এই সংক্ৰান্তত যদি আৰ্টিকল কি চাব যাওঁ তেতিয়াহ'লে 244 আৰু 244A এই ধৰণৰ আৰ্টিকলসমূহ ৰিলেটেড টু চিডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ আৰু পাৰ্ট 10 অফ দ্য কনষ্টিটিউশ্যন তাত এই প্ৰভিজনখিনিৰ বিষয়ে উল্লেখ আছে তাৰপিছত মনুস্মৃতিখনৰ কথা সুধিছে মনুস্মৃতি হৈছে ওৱান অফ দ্য আৰ্লিয়েষ্ট লিগেল টেক্সট অফ ইণ্ডিয়া চ' এইখন কি ভাষাত লিখা হৈছিল সুধিছে চ' মনুস্মৃতিখন সংস্কৃত ভাষাত লিখা হৈছিল অপশ্যন ডিটো শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 15ত কোনখন দেশে 2020 চনৰ টকিঅ' অলিম্পিকছত আটাইতকৈ বেছি সংখ্যক ব্ৰঞ্জৰ পদক লাভ কৰিছিল সুধিছে চ' ইয়াত কিয় ব্ৰঞ্জৰ পদকৰ স্পেচিফিকেলি সুধিলে নাজানো কিন্তু উত্তৰটো USA হ'ব তেওঁলোকে চাইনাতকৈ এটা গ'ল্ড বেছি পাইছিল আৰু সেই অনুসৰি পদক তালিকাত আটাইতকৈ শীৰ্ষতম পৰ্যায়ত আছিল আৰু যদি চিলভাৰ আৰু ব্ৰঞ্জ দুইটা যদি কনচিডাৰ কৰোঁ তাতো ইণ্ডিভিজুৱেলি USAৰ হায়েষ্ট কাউণ্ট আছিল গতিকে কাৰেক্ট এনচাৰ উইল বি অপশ্যন A USA নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াত কৈছে যে আন এটা অলিম্পিকৰ লগত জড়িত প্ৰশ্ন যে মাইকেল ফেল্পছ যাক আটাইতকৈ শ্ৰেষ্ঠতম অলিম্পিয়ান বুলি গণ্য কৰা হয় চ' সেই আমেৰিকান ছুইমাৰগৰাকীয়ে কিমানটা গ'ল্ড মেডেল লাভ কৰিছিল অলিম্পিক গেমছত সুধিছে চ' তেওঁৰ ইণ্ডিভিজুৱেল যদি মেডেল কাউণ্টৰ কথা চোৱা যায় তেতিয়াহ'লে সেইটো হ'ব 28 কিন্তু ইয়াত যিহেতু স্পেচিফিকেলি গ'ল্ড মেডেলৰ কথা কৈছে চ' সেই 28টা গ'ল্ড টোটেল মেডেলৰ ভিতৰত গ'ল্ড হৈছিল 23টা চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন B 23 নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াত কৈছে যে জিন্দেগী কা কৰৱা বুলি অটোবায়োগ্ৰাফিখন আত্মজীৱনীখন কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰশেখৰ অপশ্যন চি তেওঁ আছিল 8ম প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষৰ আৰু ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ হিচাপে আটাইতকৈ শ্বৰ্টেষ্ট টেনিয়ৰ কটোৱা তেওঁ হৈছে ব্যক্তিগৰাকী চ' তেওঁৰ আত্মজীৱনীখন জিন্দেগী কা কৰৱা তাৰপিছত কাক অসমৰ প্ৰজৰ অৰ্থাৎ গদ্য সাহিত্যৰ পিতৃপুৰুষ বুলি কোৱা হয় সুধিছে ফাদাৰ অফ আছামিজ প্ৰজ তেওঁ হৈছে ভট্টদেৱ তাৰপিছত নেক্সট কুৱেশ্যনত কৈছে যে লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ যিটো উদ্যোগ সেই উদ্যোগটো কি সুধিছে আৰু ইয়াত যিকেইটা অপশ্যন আছে টেক্সটাইল আইৰণ এণ্ড ষ্টীল কোল আৰু এলুমিনিয়াম তাৰ ভিতৰত আমাৰ বিবেচনাত টেক্সটাইলটোৱেই হয়তো শুদ্ধ উত্তৰ হ'ব চ' উই আৰ গোয়িং উইথ অপশ্যন A
তাৰপিছত which of the following is not an industrial corridor সুধিছে দিল্লী মুম্বাই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটো হয় অমৃতসৰ কলকাতা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটো হয় ইষ্ট কোষ্ট ইকনমিক কৰিডৰ পূব প্ৰান্তত থকা উপকূলীয় চহৰসমূহক কানেক্ট কৰি এটো ইকনমিক কৰিডৰ বনোৱা হৈছে সো কানপুৰ নাগপুৰ এটো ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ নহয় সো অপচন ডি টো হৈছে শুদ্ধ উত্তৰ নেক্সট সুধিছে যে আমাৰ ভাৰতবৰ্ষত ইন্স্যুৰেন্স সেক্টৰটোক ৰেগুলেটৰী অথৰিটি হিচাপে ইন্স্যুৰেন্স সেক্টৰ কোন থাকে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইৰদাই ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া সো এই IRDAI এই সংস্থাটোৱে ইন্স্যুৰেন্স সেক্টৰ ৰেগুলেটৰী অথৰিটি হিচাপে ভাৰতবৰ্ষত কাম কৰে তাৰপিছত ভাৰতবৰ্ষই আটাইতকৈ ম্যাক্সিমাম ফৰেন এক্সচেঞ্জ কি সামগ্ৰীৰ এক্সপোৰ্টৰ জৰিয়তে লাভ কৰা সুধিছে ষ্টিল টেক্সটাইল টি আৰু ৰাবাৰ সো ইয়াত টেক্সটাইল আৰু ৰাবাৰ টিৰ মাজত আমাৰ কনফিউজন আছে সো উই আৰ গোইং উইথ অপচন বি টেক্সটাইল যেটো বহুতখিনি সোৰ্সত আছে কিন্তু কিছু কিছু উৎসত টি বুলি উল্লেখ আছে সো আমাৰ বিবেচনাত টেক্সটাইলটো হ'ব লাগে কিন্তু উই উইল ওয়েট ফৰ অফিচিয়েল আনসাৰ কি টু গেট এ ক্লেৰিফাইড আনসাৰ ফৰ দিস তাৰপিছত জিএসটি এ কি ট্যাক্সেস কভাৰ কৰে সুধিছে সো জিএসটি এ সাৰ্ভিস ট্যাক্স এক্সাইজ ডিউটি ভ্যাট এনেকুৱা আটাইখিনি ট্যাক্সে তেওঁলোকে কভাৰ কৰে সো উই আৰ গোইং উইথ অপচন সি তাৰপিছত হৰ্সেস ইন ওয়াইল্ড ষ্টেট আৰ ফাউণ্ড ইন হুইচ নেশনেল পাৰ্ক অফ আসাম সুধিছে সো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ফেৰেল হৰ্সেস বুলি যাক কোৱা হয় আৰু শুদ্ধ উত্তৰটো হৈছে অবভিয়াসলি ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক যেটো খুব আহি থাকে এটো পৰীক্ষাত এই প্ৰশ্নটো সো ডিব্ৰু-চৈখোৱা ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কৈছে যে আউট অফ দ্য 7 নেশনেল পাৰ্ক of Assam the last declared one which was done on 5th June 2021 is so 5 জুন 2021 আসলতে ৰায়মনাখন ঘোষণা কৰা হৈছিল আৰু তাৰ কেইদিনমান পিছত দিহিং পাটকাইখন ঘোষণা কৰা হৈছিল সো আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো ৰায়মনা এটো হ'ব পাৰে কিন্তু ইয়াত যেহেতু লাষ্ট ডেক্লাৰ্ড ওয়ান বুলি কৈছে সো লাষ্ট ডেক্লাৰ্ড ওয়ান কিন্তু আসলতে দিহিং পাটকাই এই দিহিং পাটকাইখন হৈছে 7th আৰু ৰায়মনাখন হৈছে 6th সো এই প্ৰশ্নটোৰ কনটেক্সট তো এক্স্যাক্টলি কি হেতু বুজি পোৱা নাই আমাৰ বিবেচনাত ৰায়মনা হ'ব লাগে এখন 5 জুনত ঘোষণা কৰা হৈছিল কিন্তু লাষ্ট ডেক্লাৰ্ড ওয়ান হৈছে দিহিং পাটকাইহে সো অফিচিয়েল আনসাৰ কি কয় হেতু লক্ষণীয় হ'ব নেক্সট কোৱেশ্চন নম্বৰ 26 ইয়াত কৈছে যে কোনখন নেশনেল পাৰ্কত পিকক পোৱা যায় মৌৰা চৰাই কোনখন নেশনেল পাৰ্কত পোৱা যায় সুধিছে সো মানস নেশনেল পাৰ্কত মৌৰা চৰাই পোৱা যায় আমাৰ বিবেচনাত যেতিয়া আমি ব্যক্তিগতভাৱে ভ্ৰমণ কৰিছিল তাত দেখিছিলো সো উই আৰ গোইং উইথ অপচন সি মানস নেশনেল পাৰ্ক এনিৱে Next question number 27. Yet কৈছে যে Assam along with other northeastern regional state lies in which of the following biodiversity hotspot? So এইগিটাৰ ভিতৰত ইন্দো মিয়ানমাৰ তো শুদ্ধ হ'ব আমাৰ বিবেচনাত কাৰণ ইষ্টাৰ্ণ হিমালয়া বুলি কোনো বায়োডাইভাৰ্সিটি হটস্পট নাই সো উই আৰ গোইং উইথ অপচন বি ইন্দো মিয়ানমাৰ বায়োডাইভাৰ্সিটি হটস্পট তাৰপিছত কোৱেশ্চন নম্বৰ 28 ইয়াত কৈছে যে which of the following national parks share biodiversity with neighboring country Bhutan সো ভুটানৰ লগত মানস আৰু ৰায়মনা দুইখনেই তেওঁলোকে বায়োডাইভাৰ্সিটি শেয়াৰ কৰি থাকে সো উই আৰ গোইং উইথ অপচন সি এজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 29 ৰ পৰা দুই এটা প্ৰশ্ন কমন সিসেট ৰিলেটেড আছে ইয়াত কৈছে স্মলেষ্ট নাম্বাৰ which can be divided by all the numbers from 1 to 10 is সো 1 ৰ পৰা 10 লৈকে আটাইখিনি নাম্বাৰে ডিভিজিবল সংখ্যাটো কি সুধিছে আৰু আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হ'ব অপচন বি 2520 2520 এটো 1 ৰ পৰা 10 লৈকে সবৰে ডিভিজিবল হয় তাৰপিছত ডে ৰিলেটেড খুদিছে if the third monday in a month is 17th which of the following day will occur 5 times in that month যদি তৃতীয় সোমবাৰটো 17 তাৰিখ হয় তেতিয়া হলে কোনটো বাৰ সেই মাহটোত 5 বাৰ আহিব খুদিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি স্যাটাৰডে তাৰপিছত কোৱেশ্চন নম্বৰ 31 ত খুদিছে যে এগৰাকী ভেন্ডৰে যদি 45 টা ইনসেন্স ষ্টিক 16 টকা 50 পইচাত বিকে আৰু তাৰ পৰা যদি তেওঁ 10% প্ৰফিট হয় তেতিয়া হলে এটকাত তেওঁ কিমান ইনসেন্স ষ্টিক হেতও কিনিব পাৰিছিল খুদিছে আৰু আমি যদি ক্যালকুলেট কৰো তেল আমি দেখিম শুদ্ধ উত্তৰটো হ'ব অপচন বি তিনটা next question number 32 Samir is 8 rank ahead of Ravi who ranks 26 in the class of 42 so what is Samir's rank from the last আৰু এটো শুদ্ধ উত্তৰটো হ'ব 25th option D is the correct answer next select the related word from the alternatives scribble হৈছে right stammer কি so যেতিয়া কথা কওঁতে অকমান ৰখি যোৱা যায় বজি যোৱা যায় তেতিয়া হেতু stammering কৰি বুলি কোৱা হয় so option C speak to ইয়াত শুদ্ধ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 34 ৰ পৰা পুনৰ জিএস কুইজ হৈছে সো ইয়াত কৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ এই চাৰিখন গ্ৰন্থৰ ভিতৰত কোনখন অংকিয়ানাত নহয় কেলিগোপালখন হয় কালিয় দমনখনো হয় আৰু পাৰিজাত হৰণখনো হয় সো ভক্তি ৰত্নাৱলী এখন অংকিয়ানাত নহয় এখন তত্ত্বমূলক এখন গ্ৰন্থ সো উই আৰ গোইং উইথ অপচন এ
নেক্সট কুৱেশ্যন নম্বৰ 35ত ফেৰেংগা দাও নভেলখনৰ বিষয়ে সুধিছে মেদিনী চৌধুৰীয়ে ৰচনা কৰা উপন্যাসখন কাৰ জীৱন আধাৰিত সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত এই ফেৰেংগা দাও এই উপন্যাসমূলক গ্ৰন্থখন মেদিনী চৌধুৰীয়ে লিখিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 36ত গুমৰাগ সমান নামৰ যিটো ট্ৰেডিশ্যনেল ডান্স সেইটো কোনটো কমিউনিটিয়ে পাৰফৰ্ম কৰে সুধিছে সো যেতিয়াই গুমৰাগৰ কথা আহে তেতিয়াই মিচিং কমিউনিটিৰ নাম অটোমেটিক্যালি আমি সাজেষ্ট কৰিব পাৰো সো উই আৰ গোইং উইথ অপচন বি তাৰপিছত ৱাংগালা ফেষ্টিভেল কোনখন ৰাজ্যই সেলিব্ৰেট কৰে সুধিছে সো ৱাংগালা ফেষ্টিভেলৰ বিষয়ে ইয়াত ইণ্টাৰেষ্টিং পইণ্ট এটা দিছে সেইটো হৈছে 100 ড্ৰামছ তাত বজোৱা হয় সো এইটো 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয় আৰু এই এগ্ৰিকালচাৰেল সিজনটো শেষটো মাৰ্ক কৰিবৰ কাৰণে ফেষ্টিভেলটো কোনখন ৰাজ্যত সেলিব্ৰেট কৰা হয় সো কাৰেক্ট এনসাৰ ইজ অপচন ডি মেঘালয়া মূলতঃ গাৰো কমিউনিটিত এই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় তাৰপিছত হৰ্ণবিল ফেষ্টিভেল যেটো নাগালেণ্ডত অনুষ্ঠিত হয় প্ৰত্যেক বৰ্ষত সো কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে সেলিব্ৰেট কৰা হয় সুধিছে তাৰ টাইম লাইনটো আৰু ডিসেম্বৰৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত হৰ্ণবিল ফেষ্টিভেল সেলিব্ৰেট কৰা হয় সো কাৰেক্ট এনসাৰ ইজ অপচন এ তাৰপিছত কুৱেশ্যন নম্বৰ 39ত কি কৈছে চাও ইয়াত কৈছে ডক্টৰ বিনয় কুমাৰ শইকীয়া যি হৈছে এগৰাকী অসমীয়া বিজ্ঞানী তেওঁ নেষ্টত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি যোৰহাটত যি অৱস্থিত তাত কৰ্মৰত হৈ আছে আৰু তেওঁক ৰিসেন্টলি শান্তিস্বৰূপ ভাটনাগৰ সন্মানেৰে সন্মানিত কৰা হৈছিল বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰদান কৰা এক অত্যন্ত সৰ্বোচ্চ সন্মান ভাৰতবৰ্ষৰ ক্ষেত্ৰত এটো কোনে প্ৰদান কৰে সুধিছে এই সন্মানটো সো এই শান্তিস্বৰূপ ভাটনাগৰ এৱাৰ্ড এটো প্ৰদান কৰে CSI ৰে সো শুদ্ধ উত্তৰটো হৈছে অপচন এ কাউন্সিল অফ সায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিসাৰ্চ সো তেওঁলোকে এই বঁটাটো প্ৰদান কৰে নেক্সট কুৱেশ্যন নম্বৰ 40 ইয়াত কৈছে যে গ্লোবেল হাংগাৰ ইনডেক্সৰ ৰিসেন্ট ৰেটিং মতে ভাৰতবৰ্ষ ইয়াত অপচনত দিয়া তিনিখন দেশৰ ভিতৰত কাৰ পিছত আছে সুধিছে সো পাকিস্তান নেপাল বাংলাদেশ এই আটাইবোৰৰ পিছতেই ভাৰতবৰ্ষ আছে অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰদৰ্শন অত্যন্ত শোচনীয় এই ৰেংকিং মতে সো ভাৰতবৰ্ষই 116খন কান্ট্ৰিৰ ভিতৰত গ্লোবেল হাংগাৰ ইনডেক্স 2021 ৰ ৰিপৰ্ট মতে 101 সংখ্যক পজিশনত আছে আৰু পূৰ্বতে 2020 চনত 94 ৰেংক আছিল এতিয়া এটো কমি 101 পালেগৈ আৰু ইয়াত যিখিনি বাকি দেশ আছে পাকিস্তান হৈছে 92nd তাৰ পিছতে ইয়াত নেপালৰ কথা হৈছিল নেপাল হৈছে 76 বাংলাদেশো হেনেকুৱা পৰ্যায়তে আছে গতিকে আটাইকেইখন দেশৰ আমাৰ চুবুৰীয়া আটাইকেইখন দেশৰ পিছতহে আমাৰ ভাৰতবৰ্ষই অৱস্থান গ্ৰহণ কৰিছে অত্যন্ত দুখজনক এক বাৰ্তা তাৰপিছত কোন তাৰিখে 200 বছৰ পুৰণি অৰ্ডিনেন্স ফেক্টৰী বোৰ্ড ডিজলভ কৰি নতুন 7টা ষ্টেট ওন কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা হেতু সুধিছে সো ইয়াত যিখিনি তাৰিখ দিছে সেইখিনিৰ ভিতৰত এটাও শুদ্ধ আমাৰ বিবেচনাত নহয় 1 অক্টোবৰ 2021 ৰ পৰা এই অৰ্ডিনেন্স ফেক্টৰী বোৰ্ড এটো ডিজলভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল উইথ এফেক্টিভ ফ্ৰম 1 অক্টোবৰ 2021 এই অৰ্ডিনেন্স ফেক্টৰী বোৰ্ড ডিফেন্স ফৰেষ্টৰ কাৰণে গুলি বাৰুদ প্ৰস্তুত কৰাৰ দায়িত্বত নিয়োজিত আছিল আৰু হেতু ভংগ কৰি 7টা নতুন ডিফেন্স PSU গঠন কৰাৰ সিদ্ধান্ত প্ৰাইম মিনিষ্টাৰ দ্বাৰা লোৱা হৈছিল সো আমাৰ বিবেচনাত অল অপচনছ আৰ ইনকাৰেক্ট কিন্তু যদি কিবা এটা শুদ্ধ হয় ইয়াৰ ভিতৰত আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 42 ত কৈছে যে ফাৰ্স্ট ইলেক্ট্ৰিক প্যাসেঞ্জাৰ ট্ৰেইন ৰিচড কামাখ্যা ষ্টেচন ফ্ৰম দিল্লী অন হুইচ ডেট সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22nd অক্টোবৰ অপচন সি 2021 ৰ 22nd অক্টোবৰত এই ব্ৰহ্মপুত্ৰ মেইল যিখন ট্ৰেইন হয় সেইখনে প্ৰথম প্যাসেঞ্জাৰ ট্ৰেইন হিচাপে আমাৰ নৰ্থ ইষ্টত ভৰি দিয়া প্ৰথম ইলেক্ট্ৰিক প্যাসেঞ্জাৰ ট্ৰেইন হিচাপে সন্মান লাভ কৰিছিল তাৰপিছত ইয়াত কৈছে যে হুইচ অফ দা ফলোইং পোৰ্টফোলিও ইজ নট উইথ নিউলি ইন্ডাক্টেড কেবিনেট মিনিষ্টাৰ অফ ইণ্ডিয়া সৰ্বানন্দ সোণোৱাল পোৰ্টছৰ তেওঁ কেবিনেট মিনিষ্টাৰ হয় শিপিং এণ্ড ৱাটাৰৱেজৰো হয় আৰু আয়ুষৰো হয় সো তেওঁ টেক্সটাইলৰ মিনিষ্টাৰ নহয় সো কাৰেক্ট এনসাৰ ইজ অপচন এ তাৰপিছত কৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বয়কট অফ ব্ৰিটিছ গুড এগেইনষ্ট পাৰ্টিশন অফ বেংগল সো এটো কোন তাৰিখে ডিক্লেয়াৰ কৰিছিল সুধিছে সো বংগভংগৰ বিৰোধিতা কৰি ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰাৰ যি ঘোষণা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে লৈছিল আৰু যাৰ জৰিয়তে স্বদেশী মুভমেন্ট আৰম্ভ কৰিছিল সো হেতুৰ শুদ্ধ উত্তৰটো 7 আগষ্ট 1905 হ'ব 7 আগষ্ট 1905 এই তাৰিখটোৱে হৈছে স্বদেশী মুভমেন্টৰ ইনিচিয়েচন তাৰিখ তাৰপিছত কুতুবুদ্দিন আইবাকে তেওঁ স্লেভ ডাইনেষ্টি কোন চনত প্ৰতিষ্ঠা কৰিছিল সুধিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1206 চনত এই দাস বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত ৰংঘৰ কোনগৰাকী আহোম মনাৰ্কে প্ৰতিষ্ঠা কৰিছিল সুধিছে সো ৰংঘৰ প্ৰতিষ্ঠা কৰিছিল প্ৰমত্ত সিংহই ইয়াৰ ভিতৰত আমি হয়তো প্ৰমত্ত সিংহৰ লগতে যাব লাগিব যদিও অৰিজিনেলি ৰংঘৰ বেম্বো আৰু উড অৰ্থাৎ কাঠ বাহেৰে প্ৰতিষ্ঠা কৰিছিল ৰুদ্ৰ সিংহই বৰ্তমানৰ লোকেশনতে তাক বৰ্তমানৰ ৰূপ দিছিল প্ৰমত্ত সিংহই সো উই আৰ গোইং উইথ অপচন সি তাৰপিছত কুৱেশ্যন নম্বৰ 47ত কৈছে যে 1942 চনৰ পৰা 1944 চনলৈকে মহাত্মা গান্ধীয়ে কোনটো হিষ্টৰিকেল প্লেছত তেওঁ ইমপ্ৰিজন কৰি ৰখা হৈছিল কাৰাদণ্ড বিহা হৈছিল কোনটো প্লেছত সো শুদ্ধ উত্তৰটো হৈছে আগা খান প্লেচ
মহাত্মা গান্ধীয়ে তেওঁৰ পত্নী কস্তুৰবা গান্ধী আৰু তেওঁৰ প্ৰাইভেট ছেক্ৰেটাৰীৰ সৈতে এই আগা খান প্লেচতে এটা খুব দীঘলীয়া সময়ৰ বাবে প্ৰায় 2.5 বছৰৰ বাবে তাত কাৰাৰুদ্ধ হৈ আছিল। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ। তাৰপিছত মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কোন চনত আৰম্ভ কৰিছিল সুধিছে। চ' শুদ্ধ উত্তৰটো হ'ব 1930। সকলোৱে জানো এই সংক্ৰান্তত বিভিন্ন প্ৰশ্ন আহি থাকে। তাৰপিছত জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ তাৰিখটো ইয়াত কি সুধিছে। 1919 চনৰ 13 এপ্ৰিল তাৰিখে ভাৰতীয় ইতিহাসৰ আটাইতকৈ কুখ্যাত এই ঘটনা সংঘটিত কৰিছিল জেনেৰেল ডায়াৰে। চ' 13 এপ্ৰিল 1919 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আৰু আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন এইটো হৈছে সৰ্বানন্দ সিংহ তেওঁ কোনটো কিংডমৰ ৰজা হৈছিল সুধিছে। আৰু তেওঁ হৈছে মটক কিংডমৰ এগৰাকী ৰজা। মটক কমিউনিটিৰ পৰা তেওঁ বিলং কৰিছিল। চ' ইয়াৰ জৰিয়তে আমি প্ৰথম 50টা এই চেৰিকালচাৰ পেপাৰখনৰ এই পোষ্টৰ বাবে যি কুৱেশ্যন আছিল সেয়া আমি আপোনালোকৰ বাবে আগবঢ়ালো। সম্ভৱতঃ ইয়াত আৰু 50টা কুৱেশ্যন আছে ছেকশ্যন বিত। সেইখিনি যিহেতু আমাৰ ছাবজেক্ট এক্সপাৰ্ট নাই, গতিকে আমি আনফৰ্চুনেটলি আপোনালোকলৈ আগবঢ়াব নোৱাৰিম। গতিকে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আৰু সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি আমাৰ যদি কিবা ভুল ৰৈ গৈছে আঙুলিয়াই দিবলৈ পুনৰবাৰ অনুৰোধ জনাই আজিৰ ভিডিঅ'টো সমাপ্তি ঘটাব বিচাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।